আমাৰ আৱাসৰ কমিটিৰ সম্পাদক প্ৰধান আমাৰ মৰমৰ টিংকু বৰা। টিংকু বৰাক মঞ্চত লাগে। টিংকু বৰা ডাঙৰীয়া, মানে আমাৰ পানীয়ে প্ৰাণীৰ প্ৰাণ নহয়, টিংকুৱে আমাৰ প্ৰাণ। টিংকু থাকিলে আমি থাকিম। আমি পিংকু গায়নক বিচাৰিছোঁ। পিংকু গায়ন আমাৰ বিহু কমিটিৰ ছেক্ৰেটাৰী আমাৰ পিংকু গায়ন। পিংকু গায়ন আহিব লাগে। আমি আমাৰ বিহু কমিটিৰ ছেক্ৰেটাৰী আমাৰ পিংকু গায়নক অনুৰোধ জনাম যাতে আমাৰ আৱাসৰ মেইন ছেক্ৰেটাৰী সচিবজী তেওঁক এটা এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। আমাৰ মঞ্চত আমাৰ সচিবজী টিংকু বৰা ডাঙৰীয়া। এ বিগ ৰাউণ্ড অফ এপ্লজ ফৰ টিংকু বৰা। আপুনি দুআষাৰ ক'ব নেকি? এনে কিবা ক'ব নেকি? কিবা এটা কৈ দিয়ক, কিবা এটা কৈ দিয়ক। একচুৱেলি মই মঞ্চত কথা ক'ব নাজানো মানুহৰ আগত, তথাপিতো আজি অসম সচিবালয় আৱাসিক আমাৰ যি বিহু কমিটিৰ উদযাপন সমিতি, তেখেতসকলে মোক আজি অসম কল্যাণ সমিতিৰ সম্পাদক হিচাপে যিটো সন্মান যাচিলে তাৰ বাবে ধন্যবাদ যাচিছোঁ আমাৰ বিহু সমিতি উদযাপন সমিতিক। আৰু মই ক'মনো কি, তেখেতে যুগল দাই সকলোখিনি কথা কৈ শেষেই কৰিলে। তাকে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিলোঁ। মোক অলপ বেছিকৈ ধন্যবাদ দিব লাগে নেকি? অকণমান বেছিকৈ। টিংকু বৰাক ডাঙৰ হাত চাপৰি। ধন্যবাদ। টিংকু বৰা জিন্দাবাদ। এই আমাৰ মঞ্চত আহিছে বিবেক কাশ্যপ। মই মাইকটো